ছাৰ ভালে আছে নে আছো আছো বঢ়িয়া 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 ভালে আছে নহয় আছো আছো হেৰি নহয় আজিকালি সেই কাজিয়া পচাৰবিলাক কমালি নাই এই খংটো উঠিলে অকণমান একদম খং নুঠাবি খংটো বৰ বেয়া বস্তু ছাৰ কালিৰ কথাখিনিৰ কাৰণে বেয়া নাপাব দেই খঙৰ ভমকতে কিবা কিবি ক'লোঁ আৰু মই আজি সন্ধিয়া থানালৈ এপাক যোৱাৰ কথাই আছিল নিমন্ত্ৰণ এভাগ দিবলৈ কিহৰ নিমন্ত্ৰণ বা মোৰ ভতিজা ল'ৰা নিখিল সি চহৰতে কিবা কাম এটা পাইছে মই বোলো তই চহৰতেই থাক তোৰেই লাভ হ'ব সিয়ে ক'লে ছাৰক ভাত এসাঁজ খুৱাইহে মই চহৰলৈ যাম গতিকে ছাৰ গধূলি আজি এপাক আমাৰ ঘৰলৈ যাব বাহ বৰ ভাল খবৰচোন আপুনি চিন্তা কৰিব নালাগে মই যাম ছাৰ ডিম্বেশ্বৰ এতিয়া ক'ত আছে ডিম্বেশ্বৰক জেললৈ চালান দিয়া হৈছে বাকী কামবোৰ এতিয়া আদালতে কৰিম পদুম ছাৰ তুমি ৰাতি দোকান বন্ধ কৰি ঘৰলৈ কেইটা বজাত যোৱা ছাৰে ইমান সাধাৰণ প্ৰশ্ন এটা সুধিছে তই যে ভয় খাই গলি নাই নাই মই ক'ত ভয় খাইছোঁ ভয় খোৱা নাই নাই খোৱা তেতিয়াহ'লে ছাৰে সোধা প্ৰশ্নটোৰ উত্তৰটো দে চৌধুৰী ছাৰ মই নিখিলৰ ঘৰৰ পৰা আহোঁ অথনি ভাত খাবলৈ মাতোতে আপুনি আছিলেই নহয় হয় ছাৰ গতিকে আপুনি থানাখন অলপ চম্ভালিব কিন্তু এটা কথা থানাৰ ভিতৰত যাতে এইবোৰ নচলে এই নাই নাই নচলে ছাৰ মোক ঘৰলে ভাত খাবলৈ মাতিব নোৱাৰিলে ছাৰৰ ঘৰলে ভাত খাবলৈ মাতিবলৈ পাৰিলে এই মইনো বাৰু কি পানী খোৱা খালত বি দিলোঁ হা সেইবোৰ বাদ দিয়ক হে ছাৰ এতিয়া এটা কামকে কৰোঁ দিয়ক সিদিনা কেঞ্চেল হোৱা প্লেনটো আজিয়ে কৰি দিওঁ মানে কিবা এটা আনো হয় নাই নাই ন'ব ছাৰে কি কৈছে শুনা নাই আপুনিও বৰ ভয়াতুৰ মানুহ হে ছাৰ এতিয়া থানাত কোন আছে আপুনি আৰু মইহে আছোঁ ছাৰেতো ভাত পানী খাই ভাড়া ঘৰলৈ যাবগৈ ইয়াত আমি দুটাই কি কৈছোঁ কি গম পাব ছাৰ হয় নেকি লগত ভজা মাংস লৈ আনি হয়নে হ'ব মোক ভাত খাবলৈ নামাতিলেতো ভাত নোখোৱাৰ হৰটো আজি ইয়াতে উঠাম বাপেকে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।